বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল আজিৰ ভিডিঅ'টো বিশেষকৈ সেইসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ যিসকল হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ লাভ কৰিছে। তেওঁলোকৰ বাবে আহিছে কেইবাটাও বেয়া খবৰ। তো বন্ধুসকল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰক লৈ কি নতুন আপডেট আহিছে এইটো ভিডিঅ'ত আমি সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। এনেকুৱা ধৰণৰ নিত্য নতুন আপডেটসমূহ সকলোতকৈ আগত পাবলৈ তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা এতিয়া গৃহ নিৰ্মাণৰ পৰিমাণ লৈ ঘৰ নিৰ্মাণ নকৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছে বিভাগে চূড়ান্ত সতৰ্কবাণী। এতিয়া প্ৰশাসনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন লৈ ঘৰ নিৰ্মাণ নকৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাজু হৈছে। এনে পৰিস্থিতিত হিতাধিকাৰীসকলক চূড়ান্ত সতৰ্কবাণী জাৰি কৰা হৈছে আৰু কোৱা হৈছে যে তেওঁলোকে 25 ডিচেম্বৰৰ ভিতৰত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰক, অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই সন্দৰ্ভত সোমবাৰে উপ আয়ুক্ত আবু ইমৰানে এক নিৰ্দেশ জাৰি কৰিছে। প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ পৰিমাণ লৈ ঘৰ নিৰ্মাণ নকৰা হিতাধিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে আৰু এনে পৰিস্থিতিত চূড়ান্ত সতৰ্কবাণীও জাৰি কৰা হৈছে। স্পষ্ট নিৰ্দেশনা দিয়া হৈছে যদিহে 25 ডিচেম্বৰৰ ভিতৰত গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰা নহয় তেনে হিতাধিকাৰীৰ বিৰুদ্ধে FIR পঞ্জীয়ন কৰা হ'ব। এই নিৰ্দেশ সোমবাৰে জাৰি কৰিছে উপ আয়ুক্ত আবু ইমৰানে। উপ আয়ুক্তৰ নিৰ্দেশৰ পিছতে ব্লক উন্নয়ন বিষয়া আৰু ব্লক প্ৰগ্ৰাম বিষয়াৰ কাম কাজ তীব্ৰতৰ হৈ পৰিছে। BDO আৰু BPO হিতাধিকাৰীসকলক হেঁচা প্ৰয়োগ কৰি বাকী থকা গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰে। কিন্তু তাৰ পিছতো প্ৰায় 2000 হিতাধিকাৰীয়ে আগতীয়াকৈ ধন উলিয়াই নিয়াৰ পিছত মনে মনে বহি আছে। যিবোৰ ঘৰ 2014 চনৰ পৰা এতিয়ালৈকে নিৰ্মাণৰ কাম বাকী আছে। এনে হিতাধিকাৰীৰ সংখ্যা ইয়াত স্পষ্ট কৰি দিওঁ যে 2016-17 চনৰ পৰা 2021-22 চনলৈকে PM গ্ৰাম্য গৃহ নিৰ্মাণৰ আঁচনিৰ অধীনত 82,988 ইউনিটৰ লক্ষ্যত উপনীত হ'ল। ইয়াৰে 80,982খন আঁচনি সম্পূৰ্ণ কৰা হৈছে, অৰ্থাৎ 2014 চনৰ ঘৰ নিৰ্মাণৰ কাম বাকী আছে। জিলা প্ৰশাসনে বাকী থকা ঘৰসমূহ সম্পূৰ্ণ কৰাৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। আদেশত কোৱা হৈছে যে যিসকল হিতাধিকাৰীয়ে প্ৰথম কিস্তিৰ ধন লোৱাৰ 6 মাহৰ ভিতৰত কাম সম্পন্ন নকৰে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ বা FIR পঞ্জীয়ন কৰা হ'ব। গৃহ নিৰ্মাণৰ আঁচনিৰ পৰিমাণ আন কামত ব্যয় কৰা হৈছিল। নিৰ্ধাৰিত মানদণ্ড অনুসৰি ঘৰটো নিৰ্মাণ কৰা হোৱা নাছিল, অৰ্থাৎ ঘৰটো ডাঙৰ কৰি এবছৰতকৈ অধিক সময় আধৰুৱা কৰি ৰখা হৈছিল। আঁচনিৰ ঘৰটোৰ দুয়োটা পৰিমাণ লাভ কৰাৰ পিছতো এবছৰতকৈ অধিক সময় এনেই বন্ধ কৰি ৰখা হৈছে। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুকত চাইছে মোৰ ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।